হয় চাওক হিমাক্ষী মই ইতিমধ্যে উল্লেখ কৰিছোঁ পূৰ্বতে উল্লেখ কৰিছোঁ আচলতে জুবিন গাৰ্গৰ সমাধিস্থলী বুলি ক'লে ভুল কৰা হ'ব যিসকল লোক ইয়ালৈ আহিছে যিসকলে ইয়াৰ পৰিৱেশ স্বচক্ষে প্ৰত্যক্ষ কৰিছে তেওঁলোকে এয়া ক'ব যে এক মহামিলনৰ মহাতীৰ্থ জুবিন গাৰ্গৰ সমাধিস্থলী তীৰ্থভূমিলৈ পুণ্য তীৰ্থলৈ পৰিণত হৈছে আমি পুৱাৰ পৰা এই স্থানত আছোঁ প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাই আছোঁ ইয়াৰ আচলতে পৰিৱেশ জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে ইয়ালৈ যেনেধৰণে মানুহে আহিছে মানুহে আহি জুবিন গাৰ্গৰ প্ৰতি যি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে যে তেওঁৰ মৃত্যুৰ ন্যায় লাগে আচলতে ন্যায়টো কেতিয়ালৈ পাব সেয়া ডাঙৰ কথা কিমান দিনলৈ হ'ব ভাৰতীয় ন্যায় ব্যৱস্থাত কেতিয়ালৈ ন্যায় প্ৰাপ্তি হ'ব সেয়া এক বেলেগ বিষয় কিন্তু উত্তৰ লাগে জুবিন গাৰ্গে কিদৰে মৃত্যুক সাৱটি লৈছিল কি পৰিস্থিতিত জুবিন গাৰ্গে মৃত্যুক সাৱটি ল'ব লগা হ'ল বা জুবিন গাৰ্গক হত্যা কৰা বুলি যি খবৰ ওলাইছে সেই খবৰ কিমান দূৰ সঁচা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে সেই কথা কৈছে তেওঁক হত্যা কৰা হৈছে সেয়া কিমান দূৰ সঁচা সেই সকলোখিনি কথাৰ উত্তৰ লাগে আচলতে সেই উত্তৰ বিচাৰি এতিয়া জুবিন গাৰ্গৰ অনুৰাগীয়ে ইয়াত ঘূৰি ফুৰিছে জুবিন গাৰ্গৰ অনুৰাগীয়ে হাহাকাৰ কৰি ফুৰিছে আচলতে জুবিন গাৰ্গৰ প্ৰকৃততে হৈছিল কি মোৰ সতীৰ্থ প্ৰদীপে দেখুৱাই আছে আজিৰ এই মুহূৰ্তৰ এই পৰিৱেশ আপুনি যেনিয়েই চাই তেনিয়েই কেৱল মানুহ আৰু মানুহ আচলতে মানুহে কিমান ভাল পালে এগৰাকী ব্যক্তিক কিমান ভাল পালে এনেদৰে মৃত্যুৰ 25 দিনৰ পিছতো এনেদৰে তেওঁৰ সমাধিস্থলী একোটা মন্দিৰ স্বৰূপ হৈ পৰে সেয়া জুবিন গাৰ্গৰ এই দৃশ্যই প্ৰমাণ কৰে জুবিন গাৰ্গৰ সমাধিস্থলীৰ এই দৃশ্যই প্ৰমাণ কৰে আপুনি চাওক পুৱাৰ পৰা এনেদৰে মানুহ আহিছে গৈছে আৰু তেওঁক তেওঁৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে তেওঁৰ ফটোত প্ৰতিচ্ছবিত এপাহ ফুল দিছে ফুল দিয়াৰ লগতে সেৱা কৰিছে একোখন অংগবস্ত্ৰ দিছে দি মাত্ৰ এটাই কথা যে তেওঁলোকক ন্যায় লাগে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগে আৰু উত্তৰ লাগে কেনেধৰণে জুবিন গাৰ্গৰ মৃত্যু হৈছিল সেয়া উত্তৰ লাগে কেনেধৰণে জুবিন গাৰ্গে মৃত্যুক সাৱটি লৈছিল তাৰ উত্তৰ লাগে মই কেইবাজনো বহু লোক আছে ইয়াত জুবিন অনুৰাগী দাদা আপুনি ক'ৰ পৰা আহিছে মই জালুকবাৰীৰ পৰা আহিছোঁ অলপ আগতে আহি পাইছোঁ আপুনি কি বিচাৰিছে এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ কেনেদৰে হৈছিল সেই কথা এতিয়ালৈকে গম পোৱা হোৱা নাই সেইটো কি কবি আৰু এতিয়া আমাৰ মতেদি তাৰমানে কি এইটো টেকিকাত হ'ব লাগে তদন্ত হ'ব লাগে আৰু শাস্তি পাব লাগে যিবিলাকে এইবিলাক কৰিছে আমি সকলোৱে শান্তি পালোঁ হয় আমাৰো দুখ লাগিছে যদিও আমি আবাদত কৰি আছোঁ সেইটো বেলেগ চেপ্টাৰ কিন্তু মনত এটা খুব হৈছে আৰু বহুত অশান্তি পাই আছোঁ দিয়া নাই এনে আমাৰ নিচিনা মানুহ যদি চকুত টোপ পেলাব লাগে তে কিমান জনপ্ৰিয়তা থাকিব পাৰে তেওঁ হিন্দু মুছলমান বুলি কোনো ইয়াত নাছিল সকলোকে সমানে চাইছিল আৰু প্লাছ তাৰমানে সাধাৰণ মানুহৰ পৰা তাৰমানে ৰিক্সাৱালাৰ পৰা বহুত গৰীব গৰীব মানুহক তেওঁ চাইছিল বুজা নাই আৰু আমাৰ তাত গৈছিলোঁ পৰিশ্ৰম কৰিবৰ কাৰণে আৰু তেওঁ তাৰমানে কি সকলোকে সমান চকুৰে চাইছিল নিশ্চিতভাৱে জুবিন গাৰ্গৰ দৃষ্টি সকলোৰে বাবে সমান আছিল জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে তেওঁ যেনেদৰে মানুহ হোৱাৰ আহ্বান জনাইছিল আৰু ইয়াতো আপোনালোকে দেখিছে হিন্দু মুছলিম খ্ৰীষ্টান সকলো উভয়ে ইয়াত আহি উপস্থিত হৈছে জুবিন গাৰ্গৰ সমাধিস্থলীত আহি উপস্থিত হৈছে প্ৰতিচ্ছবিত মল্যাৰ্পণ কৰিছে পুষ্পাঞ্জলি দিছে কোনো লোকে অংগবস্ত্ৰ দান কৰিছে আৰু তাৰপিছত তেওঁলোক ওলাই আহিছে আহি একাংশই ইয়াত হৰিনাম দিহানাম চলি আছে মই বাইদেউ আপোনাৰ পৰা জানিব বিচাৰিম অকণমান আপুনি ক'ৰ পৰা আহিছে হয় মই ধেমাজিৰ পৰা আহিছোঁ ধেমাজিৰ পৰা হয় কি ক'ব জুবিন গাৰ্গৰ পৰিৱেশটো এতিয়া খুব ধুঁৱলি কুঁৱলী হৈ পৰিছে আচলতে তেওঁ ন্যায় পাবনে আপোনালোকে কি আশা কৰে হয় আমিতো সাধাৰণ ৰাইজে বিচাৰিছোঁ যে তেওঁ ন্যায় পাব লাগে যিখিনি সময়ত আমি তেওঁক বহুত বছৰ আমি জীয়াই থকাটো বিচাৰিছিলোঁ আচলতে এইখিনি সময়ত আহি আমি সমাধি ক্ষেত্ৰত আহিবলগীয়া কথাটো খুবেই দুখ লগা তথাপিতো আমি বিচাৰিছোঁ যে ন্যায় পাব লাগে আৰু সেই ন্যায় ব্যৱস্থাটো খুব ভালদৰে হওক যাতে তাত কোনো মানে খুঁত ৰৈ নাযায় সেই তেনেকুৱা এটা ব্যৱস্থা হওক তাকে বিচাৰিছোঁ আৰু এটা কথা আজি 25 দিন পাৰ হৈ গৈছে এতিয়ালৈকে তেওঁৰ কেনেদৰে মৃত্যু হৈছিলে সেই কথাটোৱে আমি গম নাপাওঁ অসমবাসীয়ে গম নাপায় এইটো খুব ডাঙৰ হয় সেইটো আটাইতকৈ ডাঙৰ কথা আৰু এনেকুৱা এটা সত্তা যিটো সময়ত তেওঁ আমাৰ মাজত থাকিব লাগিছিলে আমি সেইটোৱে তেওঁ জীয়াই থকা কালত আমি এইটোৱে বিচাৰিছিলোঁ তেওঁ অকণমান সান্নিধ্য পালে আমি ভাল পাইছিলোঁ কিন্তু তেনেকুৱা এটা সত্তাক আজি আমি ন্যায় বিচাৰিবলগীয়া হৈছে গতিকে এইটো আটাইতকৈ ডাঙৰ আমাৰ জাতিটোৰ বাবে আচলতে দুৰ্ভাগ্যৰ হয় আমি বহুত ডাঙৰ এটা সম্পদ হেৰুৱালোঁ সেইটোৱে আমাৰ কাৰণে বহুত ডাঙৰ কথা আৰু যে ন্যায় বিচাৰিবলগীয়া হৈছে আচলতে ন্যায় আমি ইমান দিনে যে কথাবোৰ ওলাই অহা নাই সেইটোৱে আচলতে বহুত এটা ডাঙৰ ৰহস্য যেন লাগে জুবিন গাৰ্গৰ নিচিনা মানুহজনৰ পৰা
মৃত্যুৰ কাৰণে ন্যায় বিচৰাটোৱে খুব দুৰ্ভাগ্য হয় হয় সেইটোৱে ডাঙৰ কথা আচলতে আমি তেওঁ ন্যায় বিচাৰি ফুৰিবলগীয়াটোৱে আচলতে লাজৰ কথা নিচিনা লাগিছে আৰু ধন্যবাদ জনাইছো এওঁ আহিছে ধেমাজিৰ পৰা গতিকে চাওক হয় নিশ্চিতভাৱে যদিও আচলতে এগৰাকী ব্যক্তি এগৰাকী লোক কিমান দূৰলৈকে এটা জাতিৰ বুকুত শিপাই থাকিল এনেধৰণৰ এটা পৰিৱেশৰ সূচনা হ'ব পাৰে আচলতে এয়া আচলতে সমাধি ক্ষেত্ৰ নহয় এয়া যেন পুণ্যভূমি এয়া যেন তীৰ্থভূমিলৈ ৰূপান্তৰিত হৈছে সেয়া আচলতে সকলোৱে দেখিছে বিভিন্ন প্ৰান্তৰ পৰা লোক আহিছে উজনিৰ পৰা নামনিলৈ ধুবুৰীৰ পৰা শদিয়ালৈ এইদৰে জনস্ৰোত দেখিবলৈ পোৱা গৈছে আৰু প্ৰিয় শিল্পীগৰাকীক এইদৰে এবাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে সমাধি ক্ষেত্ৰলৈ দেখিবলৈ পোৱা গৈছে বিভিন্নজন ওলাই আহিছে আমি পৰিৱেশ আপোনালোকক দেখুৱাইছো যে দিনৰ পৰিৱেশ এয়া কালিৰ দেওবাৰৰ দিনটোৰ কথা যদি কওঁ তেনেহ'লে এক প্ৰকাৰ লোকাৰণ্য পৰিৱেশ দেখিবলৈ পোৱা গৈছিল কালি নিশাৰ ভাগত ৩০,০০০তকৈও অধিক লোকৰ সমাৱেশ ঘটিছিল জুবিন গাৰ্গৰ সমাধিৰ ক্ষেত্ৰত এয়া নিশাৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো সকলোৱে সমস্বৰে গাইছে মায়াবিনী ৰাতিৰ বুকুত আৰু এয়া নিশাৰ ভাগৰ দৃশ্য এক প্ৰকাৰ বিৰতি বাট নোপোৱা অৱস্থা এক প্ৰকাৰ লোকাৰণ্য এক পৰিৱেশ আমি ইতিমধ্যে আপোনালোকক জনাইছো বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে তেওঁৰ গুণমুগ্ধ আহিছে সকলোৱে এবাৰ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত উপস্থিত হৈছে আমি দেখুৱাইছো সকলোৱে সমস্যৰে গাইছে মায়াবিনী ৰাতিৰ বুকুত